হেত্তেৰি কেকৰি হিচাপে যিখিনি মৰম পাইছোঁ আজি একেবাৰে জয় হৈ একদম তামাম মৰম পাইছোঁ হয় না নহয় কাকা বহুত ভাল লাগিছে আৰু এটা নতুন দিশ বুলি ক'ব নোৱাৰি কাৰণ ৰাজনৈতিক দিশখান মই ঘৰৰ পৰাই পাইছোঁ না যেনেকৈ মোক অভিনয়ত ছাপোৰ্ট কৰিছিল সেনেকৈ একদম ৰাজনৈতিক ক্ষেত্ৰতো মই ঘৰৰ পৰাই নিজৰ গাঁওখনৰ পৰাই বহুতখিনি ছাপোৰ্ট পাইছোঁ পদক্ষেপ বুলি ক'লে এতিয়া যি আমাৰ নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱ আৰু লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱ আৰু আমাৰ জননেতা সকলোৰে আদৰৰ নাৰায়ণ ডেকা দেৱৰ তত্ত্বাৱধানত যিখিনি মানে নেতৃত্বত কাম কৰিবলগীয়া থাকে সেইখিনি আমাৰ হিচাপত যে মই ভাৰতীয় জনতা পাৰ্টীৰ এটা অংশীদাৰে মাত্ৰ যিখিনি কামৰ সুবিধা পাওঁ সেইখিনি সুচাৰুৰূপে ৰাইজৰ হকে সেৱাত আগবঢ়াম চেষ্টা কৰিম বহুত ভাল লাগিছে আৰু এটা নতুন দিশ বুলি ক'ব নোৱাৰি কাৰণ ৰাজনৈতিক দিশখান মই ঘৰৰ পৰাই পাইছোঁ না যেনেকৈ মোক অভিনয়ত ছাপোৰ্ট কৰিছিল সেনেকৈ একদম ৰাজনৈতিক ক্ষেত্ৰতো মই ঘৰৰ পৰাই নিজৰ গাঁওখনৰ পৰাই বহুতখিনি ছাপোৰ্ট পাইছোঁ এতিয়া ৰাইজৰ হকে ৰাইজে ৰজা যিহেতু এতিয়া ৰাইজৰ কাৰণে কাম কৰিব লাগিব ৰাইজে মোক অভিনয় দেশত ইমান ভাল পাইছিল গতিকে সাংস্কৃতিক দিশত যেনেকৈ ভাল পাইছিল এতিয়া ৰাজনীতিৰ দিশত থাকিও সেনেকৈ মৰম আদৰ কৰিব লাগিব সেৱা কৰিব লাগিব ৰাইজৰ আৰু নিশ্চয় যদি সময় সুবিধা পাওঁ চাওঁ কি হয় পিছৰ পৰ্যায়লৈ যিহেতু অভিনয় সৰুৰে পৰা কৰি আহিছোঁ কেতিয়াবা যদি সময় সুবিধা মিলে নিশ্চয় এভুমুকি মাৰিম এতিয়াই ক'ব নোৱাৰোঁ চাওঁ পিছত পৰিকল্পনা হ'ব আৰু আমাৰ শ্ৰদ্ধাৰ জননেতা নাৰায়ণ ডেকা দেৱৰ তত্ত্বাৱধানত আৰু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱত যি নেতৃত্ব যিখিনি কাম আহে আঁচনিয়ে হওক কিবা হওক যিকোনো ক্ষেত্ৰত যিখিনি সময় সুবিধা পাওঁ আৰু নিষ্ঠাৰে কৰি যাম হেত্তেৰি কেকৰি হিচাপে যিখিনি মৰম পাইছোঁ আজি একেবাৰে জয় হৈ একদম তামাম মৰম পাইছোঁ হয় না নহয় কাকা হেত্তেৰি কেকৰি হিচাপে যিখিনি মৰম পাইছোঁ আজি একেবাৰে জয় হৈ একদম তামাম মৰম পাইছোঁ হয় না নহয় কাকা বহুত ভাল লাগিছে আৰু এটা নতুন দিশ বুলি ক'ব নোৱাৰি কাৰণ ৰাজনৈতিক দিশখান মই ঘৰৰ পৰাই পাইছোঁ না যেনেকৈ মোক অভিনয়ত ছাপোৰ্ট কৰিছিল সেনেকৈ একদম ৰাজনৈতিক ক্ষেত্ৰতো মই ঘৰৰ পৰাই নিজৰ গাঁওখনৰ পৰাই বহুতখিনি ছাপোৰ্ট পাইছোঁ পদক্ষেপ বুলি ক'লে এতিয়া যি আমাৰ নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱ আৰু লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱ আৰু আমাৰ জননেতা সকলোৰে আদৰৰ নাৰায়ণ ডেকা দেৱৰ তত্ত্বাৱধানত যিখিনি মানে নেতৃত্বত কাম কৰিবলগীয়া থাকে সেইখিনি আমাৰ হিচাপত যে মই ভাৰতীয় জনতা পাৰ্টীৰ এটা অংশীদাৰে মাত্ৰ যিখিনি কামৰ সুবিধা পাওঁ সেইখিনি সুচাৰুৰূপে ৰাইজৰ হকে সেৱাত আগবঢ়াম চেষ্টা কৰিম বহুত ভাল লাগিছে আৰু এটা নতুন দিশ বুলি ক'ব নোৱাৰি কাৰণ ৰাজনৈতিক দিশখান মই ঘৰৰ পৰাই পাইছোঁ না যেনেকৈ মোক অভিনয়ত ছাপোৰ্ট কৰিছিল সেনেকৈ একদম ৰাজনৈতিক ক্ষেত্ৰতো মই ঘৰৰ পৰাই নিজৰ গাঁওখনৰ পৰাই বহুতখিনি ছাপোৰ্ট পাইছোঁ এতিয়া ৰাইজৰ হকে ৰাইজে ৰজা যিহেতু এতিয়া ৰাইজৰ কাৰণে কাম কৰিব লাগিব ৰাইজে মোক অভিনয় দেশত ইমান ভাল পাইছিল গতিকে সাংস্কৃতিক দিশত যেনেকৈ ভাল পাইছিল এতিয়া ৰাজনীতিৰ দিশত থাকিও সেনেকৈ মৰম আদৰ কৰিব লাগিব সেৱা কৰিব লাগিব ৰাইজৰ আৰু নিশ্চয় যদি সময় সুবিধা পাওঁ চাওঁ কি হয় পিছৰ পৰ্যায়লৈ যিহেতু অভিনয় সৰুৰে পৰা কৰি আহিছোঁ কেতিয়াবা যদি সময় সুবিধা মিলে নিশ্চয় এভুমুকি মাৰিম এতিয়াই ক'ব নোৱাৰোঁ চাওঁ পিছত পৰিকল্পনা হ'ব আৰু আমাৰ শ্ৰদ্ধাৰ জননেতা নাৰায়ণ ডেকা দেৱৰ তত্ত্বাৱধানত আৰু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱত যি নেতৃত্ব যিখিনি কাম আহে আঁচনিয়ে হওক কিবা হওক যিকোনো ক্ষেত্ৰত যিখিনি সময় সুবিধা পাওঁ আৰু নিষ্ঠাৰে কৰি যাম হেত্তেৰি কেকৰি হিচাপে যিখিনি মৰম পাইছোঁ আজি একেবাৰে জয় হৈ একদম তামাম মৰম পাইছোঁ হয় না নহয় কাকা